আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে খেৰখুটিয়াই ফুলনিখনৰ ফুলবোৰৰ ফালে নিজৰ ল'ৰা ছোৱালীৰ মুখলৈ চোৱাৰ দৰে মৰমেৰে চালে ফুলবোৰক ইয়াত এনেকৈ এৰি থৈ যাবলৈ তেওঁৰ বৰ বেয়া লাগিল সেইফালে চাই থাকোঁতেই ক'ৰবাৰ পৰা শংকৰ আহি ওলালহি লগত কেইজনমান অন্য মানুহ এনেকৈ কি চাই আছা আইতা শংকৰৰ মাতত খেৰখুটিৰ তন্ময়তা ভাগিল তেওঁ শংকৰৰ মুখলৈ চাই ক'লে ফুলনিৰ ফুলবোৰ আমি গুচি গ'লে ইয়াতেই পৰি থাকিব তেনে আলায়াথানি হ'ব মোৰ বৰ বেয়া লাগিছে ফুলনিখনৰ ফালে চাই শংকৰে ক'লে মোৰো বেয়া লাগিছে আই পিছে আমিও সদায় নাথাকোঁ ফুলো সদায় নাথাকে সেইকাৰণে অইন গছ গছনিতকৈ যেনেকৈ ফুললৈ আমাৰ মৰম বেছি তেনেকৈ ঠুনুকা কাৰণেই আমাৰ জীৱনটোলৈ মৰম বেছি এওঁলোকক চিনি পোৱা নাই নেকি আইতা খেৰখুটিয়াই মানুহকেইজনৰ মুখলৈ চালে হেৰ তই খনিকৰ গাঁৱৰ গেন্ধাই খনিকৰ নহওঁনে হাঁহি হাঁহি গেন্ধায়ে ক'লে হায়ে তেনেহ'লে চিন পাহৰা নাই তোৰ চিন আকৌ কেনেকৈ পাহৰিম আমাৰ চোৰা ঘৰ মাৰল ঘৰ বৰঘৰৰ চতি মাৰলি ডমৰা ফুল চতিবোৰ ফুল কাটি কাটি তয়ে সজা নাছিলি জানো গবা মাৰি নোপোৱা কঁঠাল কহিৰৰ এই খুটাবোৰত তই কিমান ধুনীয়া ফুলবোৰ যে কেনেকৈ কাট মই বুজিবলৈকে টান পাওঁ আমাৰ বাঢ়ৈ পৰিয়ালে কেইবা পুৰুষৰ পৰা কাঠত ফুলজালি কাটি আহিছে আই আমাৰ আজু ককা হেনো এনেকুৱা ভাল বাঢ়ৈ আছিল যে মানুহে ককাক মৰমতে বিশ্বকৰ্মাৰ নাতিয়েক বুলিছিল শংকৰে ক'লে জানা গেন্ধাই পৰশুৰাম বৰ ডাঙৰ বাঢ়ৈ আছিল কোঠাৰখনেৰে বৰ বৰ গছ কাটি ফালি ধুনীয়া ধুনীয়া ফুলজাৰি কাটি খুটা চুটি কৰিব পাৰিছিল পৰশুৰামৰ কোঠাৰখন হেনো শিলৰহে আছিল তেতিয়াও বোলে লুৰ কোঠাৰ মানুহে সাজিবলৈ শিকা নাছিল লো নাছিলেই তেতিয়া খেৰখুটিয়াই ক'লে এইবোৰ ঘৰ বাৰী খুটা চতি ইয়াতে এৰি যাব লাগিব মোৰ বৰ বেয়া লাগিছে মোক চাগে আয়ে চিনি পোৱা নাই মই পোৱাল ভালেমান দিন গড়গাঁৱৰ ফালে আছিলোগৈ পোৱাল বোলা মানুহটোৱে ক'লে তাতনো আকৌ কি কৰিছিলিগৈ হেৰা তোক বহুদিন দেখাই নাই তই জানো কপিলিপাৰৰ ফালৰ নহয় হয় কপিলিপাৰৰ সোণেশ্বৰ কুমাৰৰ ঘৰৰ মই গড়গাঁৱলৈ গৈ মাটি পুৰি ইটা সাজিবলৈ শিকিছিলোগৈ এতিয়া ডেকাগিৰিৰ পৰিয়াল বোলে বৰদোৱালৈ উঠি যাবলৈ ওলাইছে ভূ পাই আহিলোঁ মই বোলো শিৰুমণি ভূঞাৰ ঘৰো ৰজাৰ ঘৰ উজনিত আহোম ৰজাই যেনেকৈ ইটাৰ পকীঘৰ সজাইছে ডেকাগিৰিও যুগমীয়াকৈ বৰদোৱাত পকীঘৰ সজাই লওক আমিয়ে লাগি মেলি সাজি দিম খেৰ বাঁহৰ ঘৰে কেইটা বাৰিষা যায় ইটাৰ পকীঘৰ নজহা নপমা ভালকৈ সজাই ল'লে ৰ'দ বৰষুণেও একো কৰিব নোৱাৰে খেৰখুটিয়াই আটাইকে তাতে থিয় হৈ নাথাকি বাটচৰালৈ গৈ বহি কথা পাতিবলৈ ক'লে পোৱালে ক'লে বতাহজাক বৰ ভাল লাগিছিল ফুলবোৰো ইয়াত এনে ভাল গোন্ধাইছে এৰি যাবৰ মনকে নাযায়
সিহঁত বাটচৰালৈ আহি দুখন ধাৰি পাৰি লৈ বহিল। ভূধৰৰ অলপ পঢ়া শুনা আছে বুলি কয়। তন্ত্ৰ মন্ত্ৰ শাস্ত্ৰৰ কথাও বোলে বহুত জানে। পিছে জনাতকৈ কথা অলপ বেছি কয়। মানুহে পিছে বেয়া নাপায়, কাৰণ কিবা এটা কথা ওলালেই ভূধৰে নানা দেৱতা আৰু দেৱ দেৱী আৰু আগৰ কালৰ ৰজা মহাৰজা ঋষিমুনিৰ কথা আৰু ৰণৰ কথা উলিয়ায়। মানুহে শুনি ভাল পায়। বহি লৈ বটাৰ পৰা তামোল এখন মুখত ভৰাই লৈ ভূধৰে গহীনাই ক'লে, বিশ্বকৰ্মাই বোল পৰশুৰামেই বোল, ইন্দ্ৰৰ অমৰাৱতীখন কোনে সাজিছিল? এই বিশ্বকৰ্মাই। কুঠাৰখনেৰে বিশ্বকৰ্মাই বৰ বৰ গছ কটাই নহয়, সেইবোৰ কাটি খুটা চুটি কৰি স্বৰ্গখন সাজিছিল। কাঠত ফুল জালি কাটিছিল। দেৱতাসকলৰ অপ্সৰাসকলৰ মূৰ্তি কাটি দেখনীয়াকৈ সেই অমৰাৱতীত সজাই থৈছিল। কাঠ বাঁহৰ বস্তু সজা বাঢ়ৈ খনিকৰক এলা পেচা বুলি ধৰিব নেপায়, কিন্তু স্বৰ্গৰ অধিপতি জানিবা ইন্দ্ৰ দেৱতাই। পিছে স্বৰ্গখন সাজিলে কোনে? হাতত কুঠাৰ লৈ কাঠ কটা বিশ্বকৰ্মাইহে। কথাবোৰ শংকৰে মনোযোগেৰে শুনি আছিল। মনত সুকুমাৰ কল্পনা থকা বহুত কাঠ কাটি তাৰ মাজৰ পৰা এখন স্বৰ্গৰাজ্য সাজি উলিয়াবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী উলিয়াব পৰা এই বাঢ়ৈবোৰ, এই খনিকৰবোৰ সঁচাকৈ আজিও বিশ্বকৰ্মাৰে উত্তৰ পুৰুষ। ৰূপ আৰু সৌন্দৰ্য সৃষ্টি কৰিবৰ কাৰণেও গাত বল লাগে। কাঠত ফুল কাটিব পাৰিব লাগে। কোঠাৰ বটালি হাতৰি চলাব পৰা হ'ব লাগে। এই সাধাৰণ কাম কৰা মানুহবোৰেই নিজৰ মেহনতেৰে অভূতপূৰ্ব সৌন্দৰ্যৰ সৃষ্টি কৰিব পাৰে। গেন্ধায়ে ক'লে, কোনোবাই কৈছিল বোলে কিবা ভাল উদ্দেশ্যেৰে দেৱতাৰ কাৰণে বা মানুহৰ কাৰণে দেউল দেৱগৃহ বা মন্দিৰ কাঠ বাঁহেৰে সাজিলে সাজোতাজন 1000 কোটি বছৰ দেৱলোকত থাকিবলৈ পায়। পোৱালে মাত লগালে, এই আৰু হেনো কাঠ বাঁহৰ নেসাজি ইটাৰে মন্দিৰ বা দেউল সাজিলে তাতোকৈ 100 গুণ বেছি বছৰ দেৱলোকত থাকিবলৈ পায়। আৰু কোনোবাই যদি দেউল শিলেৰে সাজে তেন্তে সজাওতাজন তাতকৈ 10,000 গুণ বছৰ দেৱলোকত থাকিবলৈ পায়। ভূধৰে ক'লে, শাস্ত্ৰৰ কথা মিছা নহয়। মহানিৰ্বাণ মন্ত্ৰণে তেনেকুৱা শাস্ত্ৰ এখনত হেনো এইবোৰ কথা লেখা আছে। নহ'বনো কিয়? কাঠ বাঁহৰ মানুহ থকা ঘৰেই হওক বা দেৱতাৰ ঘৰেই হওক সাজিবলৈ একো টান নহয়। যেনিয়ে যোৱা তেনিয়েই বাঁহ কাঠ উভৈ নদী। ইটা আকৌ বাঁহ কাঠ গজা দি নগজে, মাটি বালি খচি সাজিব লাগে। শিল আকৌ পৰ্বতৰ পৰা বিচাৰি আনি দুখৰকৈ কাটি উলিয়াব লাগে। শিলৰ দেউল এটা সজাৰ খাটনি যিমান, সিমান সৰহ পুণ্য নহ'ব কিয়? জোখ মাপ ঠিক কৰি ফুল জালি কাটি 10 ছটা শিল কাটি উলিওৱা মানে কাঠ বাঁহৰ সৰু সুৰা ঘৰ এটাকে সাজি উলিয়াব পাৰি। পিছে থিতাপিকৈ কিবা সাজু বুলিলে ইটা শিলৰহে সজাব লাগে। এইবাৰ শংকৰে ক'লে, নিগাজী ঘৰ দেৱতা আৰু ৰজা মহাৰাজাৰ কাৰণেহে সজায়। সাধাৰণ মানুহৰ কাৰণে সাধাৰণ কাঠ বাঁহৰ ঘৰেই যথেষ্ট। আজি ভাগিলে কাইলৈ নিজে সাজি ল'ব পাৰে। উজনিত গড়গাঁৱৰ ফালে আহোম ৰজাই ইটাৰ ৰাজপ্ৰাসাদ সজোৱাটো বা কছাৰী ৰজাই ডিমাপুৰত শিলৰ ইটাৰ পকীঘৰ সজোৱাটো যথাযোগ্য কথা হৈছে। পিছে গেন্ধাই, তই ইটা সাজিবলৈ শিকি আহিছ নহয়? সেইফালেনো কিহেৰে কেনেকৈ ইটা সাজে? সকলোৱে গেন্ধাইৰ মুখৰ ফালে চালে। সি এটা নতুন ৰজাঘৰীয়া বিদ্যা শিকি আহিছে। সি ঘৰ সজা, মন্দিৰ, ৰাজ অট্টালিকা সজা ইটা সাজিব জানে। সৰু সুৰা কথা নহয়। গেন্ধায়ে ক'লে, কছাৰীয়ে ইটা কেনেকৈ সাজে মই এতিয়াও দেখা নাই। পিছে উজনিত আহোমৰ স্বৰ্গদেউসকলে যিদৰে ইটা সজায় সেয়া মই শিকি আহিছোঁ। আমাৰ নিচিনা মানুহৰ কাৰণে খাটনিটো ডাঙৰ কথা বুলি নধৰিলে ইটা কটাটো বৰ টান কাম নহয়। ইটাশালত ইটা সাজে। শকত কাঠৰ ধুৰমুচেৰে মাটি ভাঙি খুন্দি গুৰি কৰিব লাগে। তাকে চালনীৰে চালিব লাগে। তাতে মছলা দিব লাগে। পানী মিহলাব লাগে, লেজুৱা বোকা কৰি ল'ব লাগে। তাৰপিছত সেই লেজুৱা বোকা পকী খোলাত ঢালিব লাগে। যেতিয়া অলপ টান মাৰিব তেতিয়া জোখ মাৰি লৈ চকা কটাৰীৰে সমান জোখৰকৈ কাটিব লাগে।
ভালকৈ শুকালে সেইবোৰ শিল যেন টান হয়, দলিয়ালেও নেভাগে। কিছুমানে আকৌ মাটি গুড়ি কৰি লেজুৱা বোকা কৰে, তাতে মাটিমাহৰ গুড়ি মিহলাই আৰু তাৰ লগত দিয়ে লালি গুড়, তাকে সাঁচত দি ইটা সাজে। ৰজাঘৰ সাজিবৰ কাৰণে কৰা ইটাত কেঁচাই থাকোঁতেই কোনোৱে ফুলজালি কাটে, মানুহৰ মূৰ্তি কাটে, দেৱ দেৱী চৰাইৰো মূৰ্তি কাটে, কোনোৱে ৰজাৰাণীৰ মূৰ্তিও কাটে। তাৰ পিছত শুকুৱাই চতে ইটা উলিয়ায়। ভূধৰে সুধিলে, পিছে সকলো ইটাৰ ছটাবোৰ সমান আৰু একে নহয় দেখোন। কিছুমানৰ আকৌ ৰঙো বেলেগ বেলেগ হয়। সেইবোৰ কেনেকৈ সাজে তই শিকিব পাৰিলিনে বাৰু? বেলেগে শিকিব নেলাগে, সেইবোৰ লগৰেই কথা। ইটাশালতেই বেলেগ বেলেগ আকাৰৰ ইটা সজা হয়। দীঘলীয়া, চাৰিচুকীয়া, তিনিকোণীয়া, কৰ্দৈশিৰীয়া, মাজত ফুটা থকা, যেনে লাগে তেনেধৰণে সাজি ভাটা সাজি জাল দি পুৰি উলিওৱা হয়। কিছুমানত জোকৰ তেজ দি ওপৰটো ৰঙাকৈ বোলায়। হেৰ' ইটা বোলাবলৈ ইমানবোৰ জোক ক'ত পায়? বিল পথাৰ সকলোতে মহজোক থাকে। জোকতলি নামে ৰংপুৰৰ ওচৰতে এখন পথাৰ আৰু বিলেই আছে। তাত লেও লেও খেৰা খেৰা চেলাপিটি জোক। মহবোৰ খেদি নি তাতে এৰি দিয়েগৈ। মহৰ তেজ খাই জোক তুলতুলীয়া ৰঙা হয়। তাৰপিছত মহৰ গাৰ পৰা মাটিলৈ সৰি পৰে। তেতিয়া জোকবোৰ খুৰ বা চোকা কটাৰীৰে কাটি তাৰ পৰা চৰিয়াত বা মাটিৰ মলা চৰুত তেজ ধৰি গোটায়। ইটাবোৰ সেই তেজত জুবুৰিয়াই তাৰপিছত শুকুৱায়। তেতিয়া ইটাৰ ছটাবোৰ ৰঙা হয়। তেজৰ কৰাল এটাও বান্ধে আৰু ইটা টানো হয়। আগৰ কালত হেনো মহৰ ছাল সিজাই তাৰে এঠা বা কঢ়াল তৈয়াৰ কৰিছিল। তাকে বোলে বজ্ৰলেপ নে ব্ৰজলেপ কিবা এটা বুলিছিল। ইটাৰ ওপৰত ইটা জাপি গ'লে ৰৈ যায়নে? কৰাল কিহেৰে দিয়ে? গাঁথনিৰ কৰাল? কঢ়াল নহ'লে ছটা ছট ইটা কেনেকৈ ৰৈ থাকিব? এঠা কঢ়াল নহ'লে গাঁথনি নৰয়। তাতে আমাৰ দেশত বছৰৰ 12 মাহে বৰষুণ দিয়ে। বোকাৰ লেও দি ইটা নখহাকৈ ৰাখিব নোৱাৰি। ভাটিৰ ফালে বোলে ইটাতকৈ শিলৰ ঘৰহে বেছি সাজে। কঢ়াল সাজিবলৈ বহুত বস্তু লাগে। মাটিমাহ, বৰা চাউল, গুড়, শণ, শিলচূণ, শামুকৰ চূণ, চকা চূণ, হাঁহ কণী, মাছ, ধূনা, তেল এইবোৰ মিহলি কৰি কঢ়াল সজা হয়। তাকৰ টুকৰ নহয়, যিমান ইটা খুৱাব সিমানেই খৰচ লাগিব গাঁথনিৰ কঢ়াল। শ কলহ গুড়, শ দুলি মাটিমাহ লাগে। সেইদৰে বৰালি মাছো লাগে পাচিয়ে পাচিয়ে। বৰা চাউল, হাঁহ কণীও লাগে। শংকৰে ক'লে, শিল ইটাৰ পকীঘৰ সাজিলৈ আন সাধাৰণ প্ৰজাতকৈ বেলেগ হৈ আঁতৰি থাকিবলৈ মোৰ মন নাই। ঘৰ বাৰী সদায় থকা নিত্য বস্তু নহয়। এখন নিকা ঘৰ, এটা নিকা মন, গৰ্ব অহংকাৰ নথকা নিকা সমাজ, সেয়াহে বিচাৰিব লাগে। বৰদোৱালৈ গৈ লোৱা যাওক। তাৰপিছত যদি কিবা সজোৱা হয়, তেতিয়া বাৰু স্থায়ীকৈ কেনেকৈ সজোৱা যায় তাৰ কথা চিন্তা কৰা হ'ব। আৰু আজি যেনেকৈ আলিপুখুৰীৰ ঘৰে বাৰীয়ে সকলো এৰি যাবলৈ ওলাইছোঁ, বৰদোৱা এৰিও কিজানিবা ক'ৰবালৈ যাবলগীয়া হয়, ক'বতো নোৱাৰি। মনটো ঘৰ বাৰীতে লগাই থ'লে ঈশ্বৰৰ কথা, স্বৰ্গৰ কথা, সাধাৰণ মানুহৰ কথা চিন্তা কৰিবলৈ আজৰিয়ে নাথাকিব। গেন্ধায়ে ক'লে, শাস্ত্ৰত বোলে স্বৰ্গ আৰু বৈকুণ্ঠৰ কথা আছে। আমি পাপী মানুহ, ক'তনো আমাৰ স্বৰ্গলৈ যোৱা হ'ব? ক'তনো চকুৰে বৈকুণ্ঠ দেখা পাম? আমাক বৈকুণ্ঠৰ পথ এখনকে যদি কোনোবাই আঁকি দেখুৱালেহেঁতেন। সকলোৱে শংকৰৰ মুখলৈ চালে। কথাষাৰ যে তেওঁকে কোৱা হৈছে সেইটো কোনেও নুবুজাকৈ নাথাকিল। চিন্তিতভাৱে শংকৰে ক'লে, এনে কথা এষাৰ বুঢ়াখা, নৰোত্তম, চতুৰ্ভুজ, কৰ্ণপুৰ আৰু অন্যান্য 2-4 ভূঞায়ো কৈছে। ময়ো বৈকুণ্ঠৰ বিৱৰণ শাস্ত্ৰতহে পঢ়িছোঁ। এই পৃথিৱীত স্বৰ্গ বা বৈকুণ্ঠনো চকুৰে কেনেকৈ দেখিবলৈ পাম? স্বৰ্গ হৈছে সুৰলোক, দেৱলোক। স্বৰ্গ সুখৰ ঠাই, তাত দেৱতাসকল থাকে। আৰু বৈকুণ্ঠ হ'ল বিষ্ণুপুৰী, তাত কোনো কুণ্ঠা নাই, সকলো মুক্ত।
তাত মায়া নাই। বিষ্ণুলোকক মায়াই কলুষিত কৰিব নোৱাৰে। পিছে তেনে বৈকুণ্ঠৰ চিত্ৰনো কেনেকৈ আঁকিম ভাবিয়ে পোৱা নাই। পোৱালে ক'লে, আমি শুনিছোঁ বোলে ডেকাগিৰিয়ে ৰং ৰহন লৈ ভিতৰত সোমাই অকলে অকলে কিবা চিত্ৰপট আঁকি মেলি থাকে, আৰু বোলে কিবা গীতো ৰচি সুৰ দি গায়, কিবা বাদ্য বাজনাও বজাই থাকে। এইবোৰ পিছে অকলে অকলে নিজৰ মনক ভাল লগাবলৈ কৰি থাকিলে জানো হয়? আনকো তাৰ ভাগ দিব নেপায় জানো? আমি আৰু বিয়াহৰ ওজা পালি, হুক নানি আৰু ভাতিৰ ফালৰ পুতলা নাচে দেখিছোঁ। গেন্ধাই ক'লে, উজনিৰ ফালে বিহু নাচ সকলোৰে বৰ হেঁপাহৰ। মই পিছে দেওধনী নাচো দেখিছোঁ। গোটেই দিন গোটেই ৰাতি চকুৰ টিপ নমৰাকৈ চাই থাকিলেও দেৱদাসীয়ে নচা দেওধনী নাচ চাই হেঁপাহ নপলায়, ভাগৰো নেলাগে। মই পিছে এবেলিহে দেওধনী নাচ দেখিছোঁ। সকলোকে বাতি ভৰাই চিৰা দৈ গুৰ দিলে। ভোক লাগিবৰো হৈছিল। আটায়ে খোৱাত ধৰিলে। শংকৰ এই চেগতে ভিতৰলৈ গ'ল। তেওঁ যে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰাৰ লগতে থলুৱা গীত মাতৰো চৰ্চা কৰি আছে, সেই কথা আনে জনা বুলি শংকৰে ভবা নাছিল। পিছে ঢোল খোল বজোৱা, নাচিবলৈ গাবলৈ শিকা, ছবি আঁকিবলৈ শিকা, এইবোৰ কৰিবলৈ ভালকৈ জানিবলৈ কোনোবা ভাল জনা বুজা ওজাৰ ওচৰত নিশিকিলে চলে জানো? আৰু নিজে ভালকৈ শিকি জানি নোলোৱাকৈ সেইবোৰ আনৰ আগত দেখুওৱাটো জানো অশোভনীয় কথা নহয়? এইবোৰ খেলনীয়া কথা নহয়, সাধনাৰ কথা। আৰু ঢাক ঢোল বজাই এনেবোৰ কথাৰ বিষয়ে পাৰদৰ্শিতা লাভ কৰিব নোৱাৰি। অল্পবিদ্যা ভয়ংকৰী। নাচিব নাজানি চোতালখন বেকা বুলি দায় সাৰিব নোৱাৰি। এটা নিৰোগ, নিঘুনি, সুঠাম দেহা নহ'লে এটা ভাল নাচ, তাণ্ডৱেই হওক, লাস্যই হওক, নাচিব নোৱাৰি। ঢোল খোল মৃদং বজাবলৈকো বহুত শক্তি লাগে। ভালকৈ সুৰ তাল লয় মিলাই গীত এটা গাবলৈকো, এটা ৰাগ বা ৰাগিনীৰ ৰূপ দিবলৈকো গাত বল লাগে, কণ্ঠত শক্তি লাগে, বুকুত জোৰ থাকিব লাগে। তাৰ কাৰণেও শৰীৰ চৰ্চাৰ দৰকাৰ। গাৰ বলেৰে হাতী মহ ষাঁড় গৰুৰ লগতে নোযুঁজে। নাচিবলৈকো গাত বল লাগে, গাবলৈকো গাত বল লাগে। সেইবোৰ সকলো আয়ত্ত কৰি নোলোৱাকৈ গায়ন বায়ন নটোৱা হ'বলৈ যোৱাটো খ্যাতি যশস্যাৰ কাৰণে হামৰাও কঢ়া যেনহে হ'ব। ধন্য নৰতনুভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ অষ্টাদশ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গেন্ধাই, উৎপল বৰা, পোৱাল, সাৰংগপাণি ভূঞা, ভূধৰ সত্যজিৎ গগৈ, খেৰসুঁতি বনলতা দেৱী আৰু শংকৰৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।